প্ৰথমে প্ৰেম তাৰ পিছত বিচ্ছেদ বিচ্ছেদ ইমানেই ভয়ংকৰ হ'ল যে অভিযোগ উঠিল প্ৰতাৰণাৰ অভিযোগৰ আঙুলি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে শংকৰজ্যোতি বৰুৱাৰো অকমতে স্বীকাৰোক্তি প্ৰেমৰ সম্পৰ্ক আছিল অভিযোগ অনা ছাত্ৰীগৰাকীৰ লগত যিগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সেই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাটো মই এক অকপতে স্বীকাৰ কৰোঁ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে 6 ছেপ্টেম্বৰত অভিযোগ আনিছিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক কৰি প্ৰতাৰণা কৰাৰ সেই প্ৰতাৰণাৰ দুখ সহিব নোৱাৰি ছাত্ৰীগৰাকীয়ে কৰিছিল আত্মহত্যাৰ চেষ্টা ততাতৈয়াকৈ ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱা হ'ল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ছাত্ৰীগৰাকী সুস্থ হৈ শংকৰৰ বিৰুদ্ধে তৰিলে গোচৰ সেই গোচৰৰ ভিত্তিতে শংকৰজ্যোতি বৰুৱাই 7 ছেপ্টেম্বৰত জামিন আবেদন কৰিলে আদালতত আদালতে শংকৰজ্যোতি বৰুৱাক প্ৰদান কৰিলে অগ্ৰিম জামিন সমগ্ৰ ঘটনা এতিয়া বিচাৰধীন আদালতৰ মজিয়াত অভিযোগ বিভিন্ন ধৰণৰ দিব পাৰে পিস্তল দিব পাৰে বোমা বাৰুদ দিব পাৰে মই ডিঙি চেপি দিয়া বুলি দিব পাৰে বিভিন্ন ধৰণৰ দিব পাৰে আৰু মই এইখিনি কথা মই কৈছোৱে যে মই এইখিনি কথা কোৰ্টত বা যুক্তিৰে যিখিনি কথা ক'ব লাগে মই সেইখিনি কথা কোৰ্টত ইতিমধ্যে কৈছো পিস্তল বোমা বাৰুদ বিভিন্ন কথা ক'ব পাৰে সেইবিলাক অভিযোগ সেই অভিযোগবিলাক সত্যতা প্ৰমাণ কৰিব ন্যায়ালয়ে গতিকে ন্যায়ালয়ৰ ওপৰত মোৰ আস্থা আছে ভৰসা আছে আজিৰ পৰা এবছৰ আগতে শংকৰ আৰু ছাত্ৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্কত লাগিছিল কেনা 6 মাহমান ধৰি কোনো ধৰণৰ যোগাযোগেই নাছিল ছাত্ৰীগৰাকীৰ সৈতে শংকৰৰ কিন্তু 6 মাহ পিছত কিয় তেওঁৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ আনিলে সেই কথাত হতচকিত হৈছে ছাত্ৰ নেতাগৰাকী যুৱতীগৰাকীয়ে কোৱাৰ দৰে 6 মাহ ধৰি মোৰ তেওঁৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই আৰু তেওঁ যিখিনি কথা কৈছে মোৰ ঘৰৰ মানুহৰ লগত কথা বতৰা আটাইখিনি কথাই সত্য আৰু 6 মাহ ধৰি যুৱতীগৰাকীয়ে কোৱাৰ দৰে যি ধৰণৰ যোগাযোগ নাছিল মোৰ 6 মাহ ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল আৰু এই বিষয়টোৰ পৰা আচলতে আঁতৰি হোৱা হৈছিল আৰু হঠাৎ 6 মাহৰ পাছত এইদৰে গোটেই কথাখিনি বিস্ফোৰক যিখিনি কথা আনিলে বা অভিযোগ আনিলে এই কথাখিনিক লৈ মই আচৰিত হৈছোঁ মই চিন্তিত হৈছোঁ সমগ্ৰ ঘটনা সন্দৰ্ভত কোনো ব্যক্তিয়ে ছাত্ৰীগৰাকীক প্ৰৰোচনা কৰাৰ অভিযোগ ছাত্ৰ নেতাগৰাকীৰ অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত সকলো তথ্য ন্যায়ালয়ত দাঙি ধৰাৰ কথাও প্ৰকাশ শংকৰজ্যোতি বৰুৱাৰ মোৰ সকলো তথ্য মই ন্যায়ালয়ত দিম আৰু যিয়ে আচলতে আইনী প্ৰক্ৰিয়াত যুঁজ দিব বিচাৰে এই যিসমূহ তথ্য থাকে সেই তথ্যসমূহ ন্যায়ালয়ত দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সামাজিক মাধ্যম বা আন জৰিয়তে মানুহৰ ব্যক্তিগত যি ধৰণৰ আচলতে হানি কৰাৰ চেষ্টা কৰে এই ধৰণৰ কথা বতৰাবিলাক মই উপযোগী নহয় বুলি ভাবোঁ গতিকে মোৰ হাতত যিবিলাক তথ্য আছে মই যিখিনি ক'বলগীয়া আছে মই সেই কথাখিনি ব্যক্তিগত কথা বতৰাবিলাক মই ৰাজহুৱাকৈ কাৰো আগত নকওঁ সেইখিনি মই ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হ'ম ন্যায়ালয়ক ক'ম আৰু ন্যায়ালয়ৰ পৰা যি ৰায় আহিব সেই ৰায়ৰ পিছত মোৰ যিখিনি পৰৱৰ্তী পদক্ষেপ সেই পৰৱৰ্তী পদক্ষেপখিনি মই গ্ৰহণ কৰিম প্ৰেম বিচ্ছেদ প্ৰতাৰণাৰ অভিযোগ প্ৰতি অভিযোগত এতিয়াও সৰ্বস্বান্ত সদৌ অসম ছাত্ৰ সন্থা কি হ'ব শংকৰৰ প্ৰেম কাহিনী পৰিসমাপ্তি বাট চাব লাগিব আদালতৰ ৰায়লৈ নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ